কোনো ধৰণৰ চিকিৎসা নাই এ ৰাম আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্বমৰ্ম আকস্মিতে তুমি হিংসা ধৰ্মটো প্ৰয়োগ কৰাই দিলা তুমি বেদৰ অভিপ্ৰায় বুজি নাপালা বেদৰ তত্ত্ব বুজি নাপালা বেদে জানো তোমাক সেইবিলাক কথা কৈছিল বেদেটো কোৱা নাছিল বেদে বলি দিয়াৰ কথা কৈছিল কি বলি দিয়াৰ কথা কৈছিল যেতিয়া তুমি ঈশ্বৰৰ ওচৰত শৰণাপন্ন হ'বলৈ যাবা তুমি ছটা বস্তু বলি দিব লাগিব কি দিব লাগিব লোভ মোহ কাম ক্ৰোধ দম্ভ দস্য এইবিলাক যদি তুমি ছেদন কৰিব পাৰা আৰু বলি দিব পাৰা তেতিয়াহ'লে তুমি ঈশ্বৰৰ সান্নিধ্য পাবা বা ঈশ্বৰৰ লগত একাকাৰ হ'বা আজি আমি সমস্তজনে আজি এই অনুষ্ঠানবিলাক পাতি থকাৰ মূল উদ্দেশ্য হ'ল আমাৰ জীৱনত থকা ছয়পুৰ পৰা আমাৰ যিটো জৰ্জৰিত অৱস্থা এই ছয়পুৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে আচলতে ভাগৱতৰ সন্মুখলৈ আহিছোঁ সাধুৰ সংগলৈ গৈছোঁ সেই কথাখিনি দেৱহতীক কৈছিল কপিল প্ৰভুৱে যে তোমাৰ মনৰ মলিনতাখিনি দূৰ কৰিবৰ কাৰণে তুমি সদায় সাধুৰ সংগলৈ যাব লাগিব তোমাৰ মনৰ যিখিনি কলুষিতা যিখিনি মল আছে এইখিনি তুমি নিৰ্মল কৰিবলৈ হ'লে সদায় নামঘৰলৈ যাব লাগিব ভাগৱতৰ সন্মুখীন হ'ব লাগিব ঘঁহোতে 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 তোমাৰ কি হ'ব এটা সময়ত শৰীৰৰ পৰা মলিনতাখিনি দূৰ হ'ব আজি ভাগৱতে আহিলোঁ বুলি আজি আমাৰ শৰীৰটো নিৰ্মল হৈ নাযায় কৰোঁতে 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 স্বভাৱতে নিৰ্মল হয় কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা সৰে সমস্তৰ জলৰ যতে কমল যেনে হৰতকালে স্বভাৱতে নিৰ্মল হয় আজি আমি নদীখনলৈ গৈছোঁ নদীখনৰ পানীখিনি ঘেদুৱা কিন্তু যেতিয়া আমাৰ শৰৎকাল আহিব আঘোণমহীয়া পানীখিনি কিমান নিৰ্মল হয় কোনে চাফা কৰিলে কোনে ফিল্টাৰ কৰিলে পানীখিনি যিখিনি পানী আজি আমি মুখত ল'ব নোৱাৰোঁ আজি পানীখিনি কাপোৰ কানি ধুব নোৱাৰোঁ কোনো উপযোগী নহয় পানীখিনি কাৰণ বৰ্ষাকাল আৰু এই শৰৎকাল অহাৰ লগে লগে পানীখিনি যেনেকৈ স্বভাৱতে নিৰ্মল হৈ যায় আপোনাৰ মোৰ জীৱনলৈও কোনোবা এটা দিনত শৰৎকাল আহিব আৰু সেই শৰৎকালৰ তত্ত্বটোক আমাক ৰাসত দেখুৱাই দিছে যেতিয়া গোপীসকলে ভগৱন্তক ভজিবৰ কাৰণে কাত্যায়নী ব্ৰত পালন কৰিছিল নহয়নে বাৰু যমুনাৰ পাৰত আৰু কাত্যায়নী ব্ৰত পালন কৰিবলৈ যাওঁতে তেওঁলোকে বালিতে কি কৰিছিল তেতিয়া সেই সময়ত পূজাৰ ব্যৱস্থা আছিল দুৰ্গা মূৰ্তি কাত্যায়নী মানে দুৰ্গা দেৱীক কয় দুৰ্গা দেৱী এতিয়া বহুত লোকে সেই কথাবোৰ কয় যে পূৰ্বতে গোপীসকলে দুৰ্গা পূজা কৰিছিল নহয়নে বাৰু কথাটো ৰামচন্দ্ৰই কি কৰিছিল যজ্ঞ কৰিছিল নহয়নে বাৰু কথাটো নাই কোৱানে বাৰু কথাটো আচলতে যিটো যুগত যিটো ধৰ্ম ৰামচন্দ্ৰই যেতিয়া যজ্ঞ কৰিছিল সেই সময়ত যজ্ঞ কৰিব পৰা সকলো বিধান আছিল নিস্বাৰ্থ ব্ৰাহ্মণ আছিল সম্পূৰ্ণ শুদ্ধভাৱে বেদ উচ্চাৰণ কৰিব পৰা লোক আছিল আৰু যজ্ঞ আৰম্ভ কৰিবৰ কাৰণে যিমানখিনি দ্ৰব্য প্ৰয়োজন সেই দ্ৰব্যখিনি সেই সময়ত আছিল আজি আমি যজ্ঞ কিয় কৰিব নোৱাৰোঁ যজ্ঞটো বেয়া বুলি আপোনাক কোৱা নাই কিন্তু আমি কলিত যজ্ঞটো কৰিব নোৱাৰে আমি খন্তেক বহি থাকিব নোৱাৰোঁ টোপনি লালকাল হৈ থাকোঁ কেনেকৈ আপুনি যজ্ঞ কৰিব একদম সময় কেলেণ্ডাৰখনকে চাব নাজানো কিমান সময়ত আহিব লাগে আজি ভাগৱতলৈ আমি জানো একেটা সময়তে আহিব পাৰিলোঁ নোৱাৰোঁ কেলৈ নোৱাৰোঁ বিষয় সংখ্যাখনৰ কাৰণে আমি কেতিয়াও সময়মতে উপস্থিত হ'ব নোৱাৰোঁ কোনোদিনে পৰা নাই আমি কাইলৈ যজ্ঞৰ পুনাহতি দিব লাগিব ইমান সময় ইমান ক্ষণত আমি সময়খিনি অনুভৱ কৰিব নোৱাৰোঁ আমি বিষয় জঞ্জালত কলিত লোকসকলে পৰিলে সেই যজ্ঞ কৰিব নোৱাৰে আৰু যজ্ঞ কৰিবৰ কাৰণে আপোনাৰ যিমানখিনি শুদ্ধ সত্ৰ দ্ৰব্য লাগিব সেই দ্ৰব্যখিনি আমি পাবলৈ নাই ঘিউ লাগে সেই ঘিউ গাখীৰ পৰা পাওঁ সেই গাখীৰ গৰুজনীয়ে যিজনী গৰুৱে গাখীৰ দিব সেই গৰুজনী শুদ্ধ হৈ থাকিব লাগিব আগদিনা যদি বাঁহনি তলত 20টা খাইছে পিছদিনা সেই গাখীৰ দিছে সেই গাখীৰ যদি ঘিউ বনাইছে সেই ঘিউৱে কেতিয়াও দেৱতা সন্তুষ্ট নহয় আৰু তেতিয়া দিনত কিন্তু আছিল তেতিয়া দিনত তেনেধৰণৰ ব্যৱস্থা নাছিল কাৰণ গৰুবিলাকো শুদ্ধ হৈ আছিল আৰু গৰুবিলাকক শুদ্ধ কৰি ৰখা হৈছিল গতিকে যজ্ঞৰ ফল ধৰিছিল জনক ৰজাই যজ্ঞ কৰিবৰ কাৰণে যজ্ঞ স্থানটো 12 বছৰ হাল বাইছিল কেলৈ বাইছিল য'ত যজ্ঞ কৰিব সেই যজ্ঞৰ ভূমিটো শুদ্ধ হ'ব লাগিব নহয়নে বাৰু আজি আমি পাৰোঁ জানো আমি এই ঠাইখনকে শুদ্ধভাৱে মোহাৰিব নোৱাৰোঁ যদিও মোহাৰি গৈছোঁ কোনোবা এজন আকৌ গ'লেই আমি এই কথাখিনিকে নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ ভকত এজনৰ কৰ্টখিনি পাৰি থৈ দিয়ে ভকতৰ কৰ্টৰ ওপৰেদি ভকতবিলাক গুচি যায় ছুটিয়াই লৈ ফুৰে বহুত জেগাত দেখিছোঁ ভাল ভাল ভকতে যে এই আসনখন ভকতক পাৰি দিয়া হৈছিল ইয়াত কোনোবা এজন ভকত বৈষ্ণৱ উপবিষ্ট হৈছিল নহয়নে বাৰু তীৰ্থ ক্ষেত্ৰ মনত ৰাখিব দুটা শব্দ আছে তীৰ্থ মানে নদী নদীৰ কাষত থকা যিবিলাক ঠাই সেইবিলাকক ক্ষেত্ৰ বুলি কয় তীৰ্থ মানে ভকত তীৰ্থ য'ত বহে সেই জেগাটুকুৰা ক্ষেত্ৰ বুলি কোৱা হয় অৰ্থাৎ ঠাই সেই ঠাইটুকুৰাক আমি আজি ক'লৈ গৈছোঁ মথুৰালৈ গৈছোঁ কেলৈ গৈছোঁ মথুৰাত ভগৱান আছে নেকি নাই কিন্তু মথুৰাত ভগৱান জন্ম হৈছিল আৰু জন্ম হোৱাৰ কাৰণে সেই ঠাইটুকুৰা ক্ষেত্ৰ হৈ গ'ল কোনোবা এটা দিনত জন্ম হৈছিল ঠাইখন পবিত্ৰ হৈ আছে আৰু সেই পবিত্ৰ স্থানত গৈ যদি আপুনি মূৰটো ডুৱাইছে সেই পবিত্ৰ স্থানত যদি আপুনি চাবলৈকে গৈছে আপোনাক তাৰ দ্বাৰা
আপুনি মুক্ত হ'ব কিন্তু আমাৰ কৃপালু শংকৰ গুৰু মাধৱ গুৰুজনাই কৈছে যে তীৰ্থ দৰ্শন কৰিবই লাগিব কিন্তু তীৰ্থ ক'ত হয় তুমি ভকততে তীৰ্থ হিচাপে জ্ঞান কৰিবা তুমি মথুৰা বৃন্দাবন যাব নালাগে কষ্ট কৰি কৰি গংগালৈ যাব নালাগে সেই তীৰ্থখিনি ভকত তীৰ্থতে তুমি সকলো বস্তু পাবা কাৰণ ভকতে নাম জপ কৰে আজি কৃষ্ণৰ মথুৰা চাবলৈ যাওঁতে আজি ভকতজনে মথুৰা বৃন্দাবনৰ কথা গায়ে আছে নহয়নে বাৰু গতিকে মথুৰা বৃন্দাবনৰ কথাখিনি যদি ভকতৰ হৃদয়তে আছে তেতিয়াহ'লে আপুনি ভকতজনক সেৱা কৰি দিলেই তীৰ্থক্ষেত্ৰ সেৱা সৎকাৰ কৰা হয় বুলি কৃপালু শংকৰ গুৰুজনে বা মাধৱ গুৰুজনে আমাক উপদেশ প্ৰদান কৰিছে গতিকে এতিয়া সেই তীৰ্থ বুলি ক'বলৈ যাওঁতে যিজন ভকত বহি আছিল কৰ্টখনত সেই জেগাটুকুৰা ক্ষেত্ৰ হিচাপে পৰিগণিত হ'ল আৰু সেই ক্ষেত্ৰখনত যদি আপুনি কোনো ধৰণৰ প্ৰণাম নকৰাকৈ যদি লঠিয়াই ভমুঠিয়াই ছুটিয়াই থাকে মই বহুত দেখিও থাকোঁ গতিকে আমাৰ ভকত বৈষ্ণৱৰ এই কথাখিনি অকণমান সচেতন হ'ব লাগিব আমাৰ শিশুসকলক এই কথাটো বুজাই দিব লাগিব তেওঁলোকে নাজানে কোনে জনাব এইবিলাক আমাৰ অভিভাৱকসকলে জনাই দিব লাগিব আজি আমাৰ ল'ৰাকেইটাই নাজানে তেওঁলোকক আজি জনাই দিলোঁ আজি হয়তো জনাই দিয়াৰ পাছত কাইলৈ হয়তো আকৌ কৰিব পাৰে পাহৰি যাব পাৰে আমাৰ ডাঙৰ ডাঙৰ লোকসকলে সেই কথাবিলাক মনত ৰাখিব নোৱাৰোঁ কিন্তু শিশুজনে মনত ৰাখিবলৈ ইমান সহজ নহয় কিন্তু আমি প্ৰতিবাৰে এই কথাখিনি যদি কৈ থাকোঁ তেতিয়াহ'লে নিশ্চয় শিশুসকলে এই কথাখিনি উপলব্ধি কৰিব পাৰিব যে কিয় কৰ্টখন গুচকিব নাপায় কাৰণ এই কৰ্টখনত আমি কি কৰোঁ ভকতক বহিব দিওঁ আৰু ভকত কোন গুৰু ভকত কোন ঈশ্বৰ ভকত কোন মহন্ত ভকত কোন পৰমাৰ্থী লোক ঈশ্বৰৰ অংশে অৱতাৰ গতিকে কৰ্টখনক সেৱা কৰিলেই তীৰ্থৰ সেৱাৰ ৰস পোৱা যায় বোলে ভকতসকল যোৱাৰ পাছত প্ৰত্যেকখন আসন তুলিবলৈ হ'লে নমস্কাৰ কৰিহে তুলিব লাগে ভকত যোৱাৰ পাছত বোলে এই কথাখিনি আমাৰ লোকসকলৰ মাজতো দেখা যায় বা অন্য বহু লোকৰ মাজত আমি দেখা যায় আমি যিমানখিনি জেগাত ভাগৱত ক'বলৈ কৈছোঁ এই কথাখিনি আমি উপলব্ধি কৰোৱাইছোঁ ভাল ভাল লোকে এই কামখিনি কৰে আৰু আমাৰ হৃদয়খন কঁপি যায় কাৰণ তাত ভকত এজন বহি আছিল আৰু সেই কৰ্টখনৰ তাই ভৰি দি যেতিয়া গুচি যায় তেতিয়া নিজৰ আমাৰ হৃদয়খন কঁপি যায় যাতে এনেকুৱা আজি আমাৰ এই দিনটোৰ পাছৰ পৰাই যাতে আমি ইয়াত উপবিষ্ট হৈ থকা প্ৰত্যেকজনে যদি এই কথাখিনি মানো আৰু মানি পেলাই কোনোবা এজনক যদি বুজাবলৈ যাওঁ তেতিয়াহ'লে নিশ্চয় আমি যদি আজি 20জনে এই কথাষাৰ জানিছোঁ কাইলৈ 20জনে 20খন ঘৰত যদি আকৌ এই কথাষাৰ যদি আপোনালোকে প্ৰচাৰ কৰি দিয়ে তেতিয়াহ'লে 40জন মানুহে এই নিয়মটো ৰক্ষা কৰিব আপোনালোকে ভাগৱত শুনি আপোনালোকৰ মাজতে নেৰাখিব এই ভাগৱত লৈ যাওক ঘৰখনলৈ লৈ যাওক আজি আমাৰ সেউকী বা সেউকীজনে যি প্ৰসাদ দিব সেই প্ৰসাদতকৈ ভাগৱতৰ অমৃতময় কথাৰ বদলা কামনাভাৱে ঘৰলৈ টোপোলা বান্ধক ঘৰত কওক আৰু ঘৰত কৈ আপোনালোকে আৰু কাৰোবাক যদি ক'ব পাৰে তেতিয়াহ'লে নিতে কথা ভাগৱত পান কৰিবলৈ কৈছে প্ৰত্যেক গৃহতে কথা ভাগৱত মানে কোনবিলাক এইবিলাক পাতক কোনোবা এজনে কৰিছে মনা কৰক নকৰিবি কেলৈ নকৰিবি আমি ভাগৱতৰ শুনিছোঁ ইয়াৰ অৰ্থবিলাক এনেকুৱা গতিকে শ্ৰোতা তিনিজন আছে প্ৰথমজন শ্ৰোতা কি কৃষ্ণ কথা শ্ৰৱণত নাথাকে মনত প্ৰাকৃত শ্ৰৱণ ইটো কহিলোঁ সম্প্ৰত শ্ৰোতা তিনিজন প্ৰথম শ্ৰোতাজনৰ নাম কি বুলি কৈছে প্ৰাকৃত শ্ৰোতা প্ৰকৃত নহয় আকৌ প্ৰাকৃত মানে অধম প্ৰকৃত মানে ৰিয়েল বা সত্য আৰু প্ৰাকৃত মানে অধম যিজনে কথা শুনে মনত ৰাখিব নোৱাৰে সেইজনক অধম শ্ৰোতা বুলি কৈছে শ্ৰৱণ মাতকে যিটো বিষয়ত মন পৰবোধে দক্ষ নোহে মধ্যম শ্ৰৱণ এৰা শুনিলে বুজিলে যিটো পৰত কহিত উত্তম শ্ৰৱণ ইটো কহিলোঁ নিষ্ঠত ইয়াত কোৱা কথাখিনি মনত ৰাখি এই কথাখিনি যদি আনৰ আগত ক'ব পৰা ব্যৱস্থা এটা হয় সেইজন শ্ৰোতাই উত্তম এতিয়া তিনিজন শ্ৰোতাৰ ভিতৰত আমি কোন কোন স্থানত বহি আছোঁ প্ৰথমজন হ'ল কথা শুনে কিন্তু হৃদয়ত নৰয় দ্বিতীয়জনে অলপ মনত ৰাখে অলপ খোৱাৰ প্ৰতিও লোভ কৰি থাকে কি বনাইছে কেতিয়াকৈ হ'ব বা কেতিয়াকৈ আদায় হ'ব ভাগৱত ভাগ অকণমান ইনিকি মনত থাকে আৰু ইজনে আকৌ সেইবিলাক কথা বাদ দি একান্তভাৱে শ্ৰৱণ কৰে বেয়াখিনি ত্যাগ কৰি ভালখিনি লৈ পেলাই তেওঁ কি কৰে নিজৰ গৃহত প্ৰচাৰ কৰে আৰু আনকো তাৰ সোৱাদ খাবলৈ দিয়ে গতিকে সেইজন উত্তম শ্ৰোতা গতিকে এই কথাখিনিও আমি এই প্ৰসংগতে আপোনালোকক জনাই গ'লোঁ গতিকে আমি এই সেৱাৰ ৰসৰ প্ৰতি গুৰুত্ব দিব লাগিব আৰু আজি বেদব্যাসে যি ভুল কৰিলে আৰু ব্যাসে
বেদৰ অভিপ্ৰায় নুবুজি যি ধৰ্ম প্ৰচাৰ কৰিলে তাৰ কাৰণে জীৱনত তেওঁ কি আহিলে দুখ আহিলে আৰু কি কৈছে হে ৰাম গৰিহিত কৰ্ম কুক শিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিল সমূলি স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইব বুলি ৰংগে কাটে হংস ছাগ স্বভাৱতে লম্পট বিষয়তো অনুৰাগ বিষয়খনকে শ্ৰেষ্ঠ বুলি ভাবি মাছ মাংস ভোগ কৰি বা মাছ মাংসক অৰ্পণ কৰি স্বৰ্গ সুখ পাম বুলি যি কৰে তেওঁ আচলতে এজন লম্পট বুলি কৈছে আৰু তেওঁ বিষয়ত অনুৰাগ আৰু এনে গৰ্হিত কৰ্ম জ্যেষ্ঠজনে বা সমাজৰ শ্ৰেষ্ঠজনে যেতিয়া কৰি দেখুৱাই দিয়ে পাছৰখিনিয়ে সেই কৰ্মকে মানে আজি এই ব্যৱস্থাবিলাক পূৰ্বপুৰুষৰ পৰা কৰি আহিছে কাৰণে তাৰ পাছৰ জনমৰ লোকসকলে কৰি যায় কথাটো গম পাইছেনে কৰি যোৱাৰ কাৰণে ভাগৱতে কৈছে যে আমাৰ যিসকল সমাজৰ জ্যেষ্ঠ বা যিসকল মুখ্য লোক তেওঁলোকে যিবিলাক কৰ্ম কৰিব সেই কৰ্মবিলাক আমাৰ পাছৰ জনমে অনুকৰণ কৰি থাকে গতিকে আজি বেদব্যাসে যি কৰ্ম কৰি দেখুৱাই দিলে বাকীসকলে মানিবই লাগিব কাৰণ আমাৰ ব্যাসে কৰিছে যেতিয়া আৰু মই নকৰিম নে গতিকে এই কথাটো আজি ইয়াত কৈছে হে ৰাম কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ পুণ্যহীন ভৈলে দুনাই নৰকত মজৈ হে ৰাম যদি জ্ঞানী গণে তাক কৰে নিবাৰণ আৰু তাৰ বাক্য কণ মানে একোজন কোনোবাই যদি কয় হেৰা এইবিলাক নকৰিবা তেতিয়া ক'ব কেলে মানিব উপালম্ভ কৰে বৰ একেবাৰে জনাটো আহিলে পূৰ্বপুৰুষৰ পৰা আমি এনেকৈ চলি আহিছোঁ তুমি আকৌ আমাক এতিয়া জ্ঞান দিবলৈ আহিলা হে এনেকুৱা ধৰণৰ সমাজত আমাৰ কথা বতৰা কেতিয়াবা কেতিয়াবা হয় তাৰ কাৰণে কি কৈছে এই ৰাম বোলৈ উপালম্ভ কৰি বচন খণ্ডিত ব্যাসতো অধিক হৈল এহেন্তে পণ্ডিত উপালম্ব মানে উপলিঙা কৰে তাচ্ছিল্য কৰে বৰ একেবাৰে বেছি পণ্ডিত ওলালে বোলে হাতখন বাগত জনা ওলালে আমি অত দিনৰ পৰা কৰি অহাব এনেই আমাৰ উপৰি পুৰুষসকলে কৰাব এনেই গ'ল এই ধৰণে কোনো ব্যক্তিয়ে ক'বলৈ ইচ্ছা প্ৰকাশ কৰে তাৰপাছত কি কৈছে হে ৰাম প্ৰকৃতি কহিলা তুমি আনহে ধৰ্মক নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক সিজিলা তোমাতৰি কি পৰম অন্যায়ী নুহি সুস্থ চিতত এহিহে অভিপ্ৰায়ী মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ ঔষধ পালি দিছে আগৰখিনি চিকিৎসা কৰিলে আল্ট্ৰাচাউণ্ড কৰিলে তেজ ৰিপৰ্ট উলিয়ালে প্ৰেছাৰ জুখিলে চুগাৰ চালে কলেষ্ট্ৰল চালে সকলো চালে এতিয়া সকলো চাই গম পালে দুখটো ওলালে যে তুমি বেদৰ অভিপ্ৰায় নুবুজি হিংসা ধৰ্মৰ প্ৰৱৰ্তন কৰিলা কোনো কাৰণ নোহোৱাকৈ পশু বলিৰ ব্যৱস্থা কৰিলা আৰু এনে কৰ্ম কৰাৰ কাৰণে তোমাৰ অস্থিৰতা নহয় কাৰ হ'ব গতিকে তুমি এতিয়া মই ঔষধ দিছোঁ ঔষধ কি দিছে যে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ আগৰ যিমানবিলাক শাস্ত্ৰ ৰচনা কৰিলে তাত কিন্তু গোবিন্দ নামৰ প্ৰভাৱ নিদিছিল সেইকাৰণে বহু লোকে কয় শিৱগীতাত শিৱৰ প্ৰাধান্য কালী গীতাত কালীৰ প্ৰাধান্য নহয়নে বাৰু দেৱী গীতাত দেৱীৰ প্ৰাধান্য গতিকে ঈশ্বৰৰ প্ৰাধান্য কৰি তুমি এখন শাস্ত্ৰ লিখা যিখন শাস্ত্ৰ নিৰ্গুণ নিৰাম আৰু কি হ'ব ঈশ্বৰ প্ৰাধান্য হ'ব আৰু সেইখনেই হ'ল এই মহাভাগৱত মূৰ উপদেশে কৰা ভাগৱতৰ শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম যত হে ৰাম শ্ৰৱণ কীৰ্তনে তাৰ তৰুক নিশেষ দূৰ হৌক তোমাৰ মনৰ মহাক্লেশ হে ৰাম শ্ৰৱণ কীৰ্তনে তাৰ তৰুক নিশেষ দূৰ হৌক তোমাৰ মনৰ মহাক্লেশ যদ্যপি ভকতি নৱ
বিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো মহামুখ্যতৰ মাধৱৰ বা মাধৱক উপাসনা কৰিবৰ কাৰণে 9 বিধ ভক্তি আছে কি কি আছে অৰ্চন বন্দন পদসেৱন দাস্য সখিত্ৰ তাৰপিছত আছে কি আত্মনিবেদন নহয়নে বাৰু এনেকৈ শ্ৰৱণ আৰু কীৰ্তন এনেকৈ 9 বিধ ভক্তি আছে যদিও 9 বিধ ভক্তি আছে কিন্তু শ্ৰৱণ আৰু কীৰ্তনে ইয়াৰ মুখ্যতৰ কিয় মুখ্যতৰ যদি আপুনি সেৱা কৰিছে অৰ্চন মানে অৰ্চন বন্দন মানে অৰ্চন মানে আগবঢ়াই দিয়া বন্দন মানে গুণ বখনা হয়নে বাৰু পদসেৱন অৰ্থাৎ পদ সেৱা কৰা অৰ্চন বন্দন পদসেৱন দাস্য মানে সৰু হোৱা সখিত্ৰ মানে বন্ধুত্ব স্থাপন কৰা নহয়নে বাৰু তাৰপিছত আহিলে কি আত্মনিবেদন আপোনাৰ আত্মৰ মনৰ কথাখিনি তেওঁ নিবেদন কৰিছে তাৰপিছত শ্ৰৱণ আৰু কীৰ্তন এই 9 বিধ ভক্তি এই 9 বিধ ভক্তি যদিও আছে কিন্তু শ্ৰৱণ আৰু কীৰ্তনক মুখ্য বুলি কোৱা হৈছে কিয় কোৱা হৈছে এই বাকী 7 বিধ ভক্তি কৰিবৰ কাৰণে আপোনাৰ জ্ঞান ক'ৰ পৰা উপাৰ্জন হ'ব যদি আপুনি শ্ৰৱণেই নকৰে যদি কীৰ্তনেই নকৰে যদি আপুনি ভাগৱত নেচায় ভাগৱত নপাই আমাৰ দুখ এখিনিতে নাই জানো আজি আমি ভকতিবিলাক কৰিব নোৱাৰাৰ মূল কাৰণ হ'ল আমি ভাগৱত নেচাওঁ যদিও চাইছোঁ অকণমান আমি ভুলকৈ চাইছোঁ অৰ্থবিলাক আমি বুজি নাপাওঁ নহয়নে বাৰু ভাগৱতে কৈ আছে ব্যাসৰ নিচিনা হৈছে ভাগৱতে কৈ আছে এটা আমি বুজি লৈছোঁ এটা বোলে শংখ চক্ৰ গদা পদ্ম কৰ্ত তোমাৰ বোলে বাপ শংখ চক্ৰ গদা পদ্ম দেখিলোঁ কিন্তু কৰ্তখন কিন্তু নেদেখিলোঁ দেই বোলে কৰ্তখন আকৌ কাষলৈ ল'লে সেইকাৰণে বোলে কৰ্তখন চেপেটা বোলে বিমানে চৰিয়া বা বোলে বিমানত যাওঁতে চৰিয়াটো আকৌ কেলে বোলে বিমানততো এতিয়া প্ৰস্ৰাৱ কৰিবলৈ লাগিলে ক'ত কৰিব চৰিয়াটো লৈ গৈছিল এনেকুৱা ধৰণৰ সঁচা কথা এইবিলাক এনেকুৱা ধৰণৰ আগতে শাস্ত্ৰ ব্যাখ্যা হোৱা দেখা গৈছিল গতিকে এতিয়া বৰ্তমান সময়ত বিজ্ঞানসন্মতভাৱে অভিধান ওলালে বিভিন্ন প্ৰচাৰ মাধ্যম ওলালে আৰু বিভিন্ন পণ্ডিতে আজি ইয়াৰ ওপৰত গৱেষণা কৰি আমাক উপহাৰ দিছে গতিকে আজি তাৰিখতো যদি আমি ভাগৱত ভুলকৈ পঢ়োঁ তেতিয়াহ'লে আমাক পাপে চুব গতিকে কীৰ্তন কৰিব লাগিব অৰ্থাৎ কীৰ্তন মানে কীৰ্তন কাক কয় কীৰ্তন শব্দটোৰ অৰ্থ জানিব লাগিব এতিয়া কীৰ্তন মানে মই কৈ থকাখিনি কীৰ্তন নহয়নে বাৰু আপুনিও কেতিয়াবা কথা কৈ থাকে সেইখিনি কীৰ্তন নহয় কিয় নহয়নে বাৰু আচ্ছা মই সুৰ লগাই গাই আছোঁ এইখিনি গান হ'ব লাগিছিলে কিন্তু এইখিনি কীৰ্তন বুলি কয় কিন্তু জুবিন গাৰ্গে যিখিনি গায় সেইখিনি গান কিয় কয় গান আৰু কীৰ্তনৰ মাজত য'ত ঈশ্বৰৰ নাম সন্নিৱিষ্ট হৈ থাকিব আপুনি যেনেকেই নাগাওক সেইখিনি কীৰ্তন বুলি কোৱা হ'ব য'ত ঈশ্বৰৰ নাম নাথাকে সেইখিনি গান হ'ব নহয়নে বাৰু যিটো পানী খাব তাত ঈশ্বৰ সংযুক্ত যদি কৰি দিয়ে সেয়া কি হ'ব অমিত হ'ব যদি আপুনি গমন কৰিছে সেয়া গমনহে হ'ব যদি আপুনি সেই গমনত যদি ঈশ্বৰৰ নাম সংযুক্ত কৰি দিছে তেতিয়াহ'লে সেই গমন কলৈ ৰূপান্তৰিত কৰিব তীৰ্থ ভ্ৰমণলৈ নহয়নে বাৰু এনেই যদি আপুনি কিবা বস্তু কাটি ছিঙি খায় সেয়া কি হ'ব খাদ্য আৰু সেই খাদ্যখিনিত যদি আপুনি ঈশ্বৰৰ নাম সংযুক্ত কৰি দিয়ে তেতিয়াহ'লে সেয়া হ'ব কি হ'ব প্ৰসাদ যেতিয়াই আমি মানে ঈশ্বৰৰ নাম প্ৰয়োগ কৰি দিম গতিকে ইয়াত যিমানখিনি কথা আছে ঈশ্বৰৰ কথা আছে এই ঈশ্বৰৰ কথাখিনি আমি যেনেধৰণৰ সুৰ লগাই নাগালেও এইখিনি কেতিয়াও গান হ'ব নোৱাৰে এইখিনি কি হ'ব কীৰ্তন হ'ব গতিকে এই কীৰ্তন কৰিলে আপুনি কি হ'ব জ্ঞান উপাৰ্জন হ'ব আৰু জ্ঞান উপাৰ্জন হ'লে মাধৱক কেনেকৈ ভক্তি কৰিব পাৰে তাৰ এটা হিচাপ ওলাব আৰু যদিও আপুনি কীৰ্তন কৰিব নোৱাৰে তেতিয়াহ'লে কোনোবা এজনে যদি কীৰ্তন কৰিছে সেই কীৰ্তন যদি আপুনি একান্ত মানে শ্ৰৱণ কৰে গতিকে আমাৰ ভাগৱততে লিখিছে মহন্তৰ মুখে কথা শুনা প্ৰথমত তেবেহে পাইবা ভকতিৰ তত্ত্ব কথা শুনিলে গৈছে মনৰ সংশয় কৃষ্ণৰ সেৱাতৰ ৰতি তেবেহে বা হয় হেন জানি কথা শুনা মহন্তৰ মুখে বোলা ৰাম যেবে তৰিবাহা সুখে আমি কথাকে শুনিবলৈ নিবিচাৰোঁ কেনেকৈ আমাৰ সন্দেহবিলাক দূৰ হ'ব সংশয়বিলাক দূৰ নহয় আৰু কথা শুনিলেও আমি চেং বেংকৈ শুনো বা আমাৰ এটা অভিমান থাকি যায় তেওঁ কোৱা কথাখিনি আমি শুনিম নেকি ধৰক একে সমকক্ষ আমাৰ বাপজন যেনিবা আমি একে সমকক্ষ এতিয়া মই যেনিবা ভাগৱত কৈছোঁ তেওঁ হয়তো মনলৈ কেতিয়াবা তেনেকুৱা এটা ব্যৱস্থা আহিবও পাৰে যাৰ কাৰ আহিছিলে এইবিলাক সেই 60,000 ঋষি আহিছিলে 60,000 ঋষিয়ে পৰীক্ষিতক ভাগৱত কৈ থকাৰ পাছতো ভাগৱত তেওঁলোকে ৰাখিব কেলৈ নোৱাৰিলে অভিমান জাত্যাভিমান থাকে যেনেকৈ কোনোবা এজন ব্ৰাহ্মণ মানুহ মই ব্ৰাহ্মণ হৈ এতিয়া ভাগৱত শুনিম নেকি কেলৈ কৰে নিজকে ঈশ্বৰ বুলি গণ্য কৰে যেতিয়া দাপৰত আপোনাৰ দ্বাৰকাখন তল যাব বুলি ক'লে এইপিনে যদুকুলটো ধ্বংস হ'ল
অৰ্জুনক কৈ থৈ গ'ল তুমি অতি সোনকালে যোৱা ইতিমধ্যে দ্বাৰকাখন সাগৰত ডুব যাব তাত যিসকল মহিলা আছিলে আইসকল তুমি অতি সোনকালে লৈ আহা ইপিনেতো যদুকুলটো নাশ হ'লেই আৰু তেতিয়া লগে লগে অৰ্জুনে গৈ সেই আইসকলক লৈ আহোঁতে ৰাস্তাত অৰ্জুনক বহুত ধৰণৰ ইটিকিঙো কৰিছে কোবালেও যে এবাৰ গোটেইখিনি যদুকুল ধ্বংস হ'ল এবাৰ অৰ্জুনে গোটেই মাইকী সোপাক লৈ আহিলে কি নহওক অৰ্জুনৰ তেনেকুৱা এটা কলংকৰ সন্মুখীন হৈছিল আৰু সেই আইসকলৰ গৰ্ভত থকা সন্তানবিলাকে পৰৱৰ্তী সময়ত তেওঁলোকে ঈশ্বৰৰ অংশ বুলি আজিও দাবী কৰি থাকে আচলতে আমাৰ শাস্ত্ৰভাগতে এই কথাটো কেতিয়াও কোৱা নাই কেলে কোৱা নাই বিশ্বামিত্ৰ এজন ঋষি আছিল বিশ্বামিত্ৰ এজন ক্ষত্ৰিয় আছিল কিন্তু বিশ্বামিত্ৰ ক্ষত্ৰিয় হৈ তেওঁ কি হৈছিল ব্ৰাহ্মণ হৈছিল অৰ্থাৎ ব্ৰহ্মতত্ত্ব যিজনে উপলব্ধি কৰিব পাৰে ব্ৰহ্মতত্ত্ব যাৰ জ্ঞান আছে তেওঁৱে ব্ৰাহ্মণ যাৰ 9টা গুণৰ অধিকাৰী তেওঁৱে নৱগুণীয়া লগুণ ল'ব লাগে লগুণ মানে ল আৰু গুণ যাৰ গুণ ল'ব পাৰে আমিও লগুণ ল'ব পাৰোঁ কিন্তু আমি কিয় লগুণ নলওঁ আমাৰ খেতি বাতি কৰোঁতে লগুণডালে দিগদাৰ আৰু তেওঁলোকে কিয় লয় কাম বন নাই আমি যোগাৰ যন্ত্ৰ কৰি দিম সকলো খাব কিন্তু আমি লগুণ লৈছোঁ নাই বাৰু লৈছোঁ নহয় লগুণৰ আন এটা শব্দ হ'ল উতৰি লগুণক উতৰি বুলি কোৱা হয় আজি আপোনাৰ প্ৰত্যেকে এখন উতৰি লৈ আছে এয়া মই লগুণ লৈ আছোঁ তেওঁলোকৰ লগুণডাল এনেকৈয়ে লয় কিন্তু আমি এই বস্ত্ৰখনকে আমাক ভকত হিচাপে দিলে কথাটো একেই যিদিনাখনিবাই আপুনি দ্বিজ হ'ল অৰ্থাৎ দ্বিতীয় জন্ম প্ৰাপ্তি হ'ল যিদিনাখনি হৰণ ল'লে ভজন ল'লে তেতিয়াহ'লে আপুনি মানৱ জীৱনৰ দ্বিতীয়টো জন্ম পালে প্ৰথম জন্মটো জীৱ দ্বিতীয় জন্মটো হ'ল যেতিয়া আপুনি ঈশ্বৰৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰিলে তেতিয়া দ্বিজ হ'ল দি মানে 2 জ মানে জন্ম দ্বিতীয় জন্ম আৰু দ্বিজ হোৱাৰ আপোনাৰ চিন হিচাপে এই লগুণডাল দিয়া হয় বা উতৰিখন দিয়া হয় অৰ্থাৎ যিদিনাখনি আমি হৰণ ল'লোঁ ভজন ল'লোঁ সেইদিনাখনি সেইকাৰণে যে গুৰুৱে কয় যে কাপোৰখন আনিছা নাই হৰণ কথাকেইটা ল'বলৈ হ'লে বস্ত্ৰভাগ লাগিব আকৌ এতিয়া বস্ত্ৰভাগ গুৰুজনে ৰাখি থৈ দিয়ে ন বস্ত্ৰভাগ আচলতে তেওঁক লোৱাই পেলাই তেওঁকে দিব লাগে অৰ্থটো বোলে কথা বতৰা দিম বস্ত্ৰভাগ হয় নহয় দাদা কওক এতিয়া দিয়ে আগতে তাৰমানে সেইকাৰণে দুভাগ নিবলৈ কয় এবাৰ গুৰুৱে ৰাখে এবাৰ গুৰাই পঠিয়ায় সেই ভাগকে আমি লওঁ যিকোনো কথা হ'বলৈ হ'লে বস্ত্ৰভাগ লাগে অৰ্থটো সেইটো মই বুজাই দিছোঁ কথা অৰ্থাৎ তেওঁ সেইদিনাখনিৰ পৰা উতৰি দিব উতৰি মানে উত্তৰণ ঘটিলে উত্তৰণ ঘটা মানে আগবাঢ়িলে উত্তৰ দিশে গতি কৰিলে উত্তৰ মানে অংকটো কৰিলে উত্তৰ ওলালে উত্তৰ শব্দটো সেইকাৰণে আমি উত্তৰ ফালে মুখ কৰি আজি ভাগৱত পঢ়িছোঁ অৰ্থাৎ আমাৰ ভাগৱতৰ প্ৰতিটো কথাই উত্তৰণ ঘটিব লাগিব আগবাঢ়ি যাব লাগিব অধোগতি হ'ব নালাগিব বুদ্ধগতি হ'ব লাগিব সেইকাৰণে প্ৰত্যেকজন ঈশ্বৰমুখী মানুহ উত্তৰলৈ মুখ কৰি গমন কৰে উত্তৰ দিশে আমি খাদ্যৰ চৌ পাতোঁ কিয় পাতোঁ উত্তৰ ফালে মূৰ কৰি যদি খাদ্য ৰন্ধন কৰা হয় মানুহৰ মন বুদ্ধি উত্তৰণ ঘটে আগবাঢ়ে উত্তৰণ মানে আগবঢ়া এইবোৰ পৰমাৰ্থিক শব্দৰ অৰ্থ বোলে এই কথাবিলাক আমি উপলব্ধি কৰিলেহে আচল অৰ্থটো হ'ব বোলে উত্তৰ ফালে ভাত চৌ পাতিব লাগে বুলি পাতি থাকিলেই কামত নাহিব ভাগৱত উত্তৰ ফালে কিয় পঢ়া হয় অৰ্থাৎ গুৰুজনাই কৈছে তুমি ভাগৱত উত্তৰ ফালে মুখ কৰি পঢ়া কোনোবাই সুধিব যে উত্তৰ ফালে মুখ কৰি ভাগৱত কিয় পঢ়িব লাগে তেতিয়াই তুমি তত্ত্বটো ক'লে তেওঁ বুজি পাব যে ভাগৱত কথা শুনাৰ লগে লগে জীৱবিলাক উত্তৰণ ঘটে আচলতে ভাগৱত সেইফালৰ পৰা মুখ কৰি পঢ়িলেও হ'ব এইফালৰ পৰা মুখ কৰি পঢ়িলেও হ'ব কিন্তু জগতক এটা প্ৰতীক হিচাপে যে সোধকচোন তেওঁ কিয়নো পঢ়িব লাগে এই কথাবিলাক আসনখনত কাছ সিংহ আৰু হাতী কিয় ৰাখিলে বহুতে প্ৰশ্ন কৰে ইমান গুৰু আসনখনত সিংহু কি জীৱকেইটা ৰাখি থৈছে কিন্তু আমি জীৱৰ পৰাও বহু কথা শিকিব লাগিব জন্তুৰ পৰা বহু কথা শিকিব লাগিব আজি ঈগল চৰাইৰ পৰা আমাৰ শিকিবলগীয়া বহুত কথা আছে নাইনে সংস্কৃতত এটা বাক্য আছে কাক চেষ্টা বক ধ্যান শ্বান নিদ্ৰা তথৈ বচ অল্পহাৰী গৃহত্যাগী এহি পঞ্চ ছাত্ৰ লক্ষণম কি ক'লোঁ সংস্কৃতত আছে কাক চেষ্টা বক ধ্যান শ্বান নিদ্ৰা তথৈ বচ অল্পহাৰী গৃহত্যাগী এহি ছাত্ৰ পঞ্চলক্ষণম এজন ছাত্ৰৰ 5টা লক্ষণ থাকিব লাগিব কাক চেষ্টা কাউৰীৰ নিচিনা চেষ্টা হ'ব লাগিব কাউৰীয়ে কেনেকৈ কৰিছিলে আমাৰ সাধু এটা আছিলে যেতিয়া তেওঁ পানী খাবলৈ মন গ'ল তেওঁ কি কৰিছিলে কলহত শিল থৈ কাৰণ কলহটোৰ তলত পানী আছে পানী ক'তো পাবলৈ নাই অলপ পানী দিলে কাউৰীয়ে খাদ্য বস্তুবোৰ কেনেকৈ নিয়ে চাবচোন বহুত চেষ্টা কৰি আপোনাৰ পৰা লৈ যাব
কাক চেষ্টা বক ধ্যান বগলীটো একদম এনেকৈ থাকিব এনেকৈ থাকিব ওচৰত যদি বহু মাছে খলখলাই থাকে গোটেইবোৰ খেদি নুফুৰে এটা আৰু সময়ত সেই বস্তুটো আনি খাব পাৰে ওচৰতে যদি মাছ ঢেৰো গৈছে ইটো খেদি নুফুৰে একদম এনেকৈ থাকিব বক ধ্যান শ্বান নিদ্ৰা শ্বান মানে সংস্কৃতত কুকুৰ কুকুৰবোৰে চাবচোন আপুনি কিমান খিয়ানকৈ শুৱে পাৰখিলা পুৰিলেও কুকুৰে গম পায় প্ৰত্যেকজন আমাৰ আকৌ শুলে দবা ফিৰি থাকিলেও হাৰ নাপায় শ্বান নিদ্ৰা এই ছাত্ৰসকল আকৌ ছাত্ৰ বুলি নহয় সকলো লোকে তাৰপিছত কি অল্পহাৰী অল্পহাৰ খাব লাগে গৃহত্যাগী গৃহত্যাগ কৰিব লাগে সমস্যাখিনিতে এতিয়া কি গৃহত্যাগ কৰিবলৈ কৈছে নেকি আগতে শিশুসকলে গৃহত থাকি শিক্ষা গ্ৰহণ নকৰে গৃহত্যাগ কৰে গুৰু গৃহত থাকে গুৰুকুলত থাকে এই 5টা গৃহত্যাগী বুলি ক'লে এতিয়াতো সেই ব্যৱস্থাটো নাই ঘৰত হোষ্টেল গতিকে এই 5টা লক্ষণম আমাৰো হ'ব লাগিব সেইটো ঈশ্বৰৰ কথা পাবৰ কাৰণে আপুনি নামঘৰলৈ যাব লাগিব গৃহত্যাগ কৰিব লাগিব কুকুৰৰ নিচিনা খিয়ান হ'ব লাগিব ৰচোন কি কৈছে হেতাখন কমকৈ মাৰচোন কিবা এটা শব্দ ক'লে ভাল লাগিছে অল্পহাৰী ভাগৱত শুনিবলৈ যাওঁতে খাদ্য বস্তুৰ ওপৰত যদি বেছি গুৰুত্ব দিয়ে তাত গৈ জলক মাৰি থাকিব লাগিব অল্পহাৰী অল্প আহাৰ খাওক কাক চেষ্টা কৰি থাকক আপুনি জানিবলৈ বুজিবলৈ শিকিবলৈ বকত ধ্যান কৰি থাকক মই নিমে আজি কিবা এটা নহয় কিবা এটা অকল যে ছাত্ৰকে কৈছে এনেকুৱা নহয় ছাত্ৰ মানে আপোনালোকো ছাত্ৰ আমিও ছাত্ৰ জীৱনত আমি ভাগৱতৰ পৰা কি কৈছোঁ শাস্ত্ৰ পঢ়িব লাগে জ্ঞানৰ নিমিত্তে আমি জ্ঞানৰ কাৰণে এইখন এখন আমাৰ ভকতি স্কুল নহয়নে বাৰু গতিকে ইয়াত যদি এই 5টা লক্ষণ বা 5টা লক্ষণ যদি আমি আহৰণ কৰোঁ তেতিয়াহ'লে জীৱনত আপুনিও ভাগৱত ক'ব পাৰিব আপোনাৰ ভাগৱত তত্ত্ব হৃদয়ৰ উপলব্ধি হ'ব ভাগৱত কমূল্য ক'ব নোৱাৰে নহ'লে সকলোৱে ভাগৱত ক'ব পাৰিলে গতিকে এই 5টা লক্ষণ যোনে আহৰণ কৰিব প্ৰত্যেকজন ছাত্ৰক এই কথাবিলাক আপোনাৰ বাবে আজি গৈ ক'বগৈ আহাৰ কম খাবলৈ দিব অল্পহাৰী পেটটো ডাঙৰ নোহোৱালৈকে আমাৰ গেধা নোহোৱালৈকে নহ'ব লৈ আনচোন বা আৰু কেইটামান নহয়নে বাৰু এইবিলাক শাস্ত্ৰই কৈ আছে যে কি নহওক ভাগৱতৰ মাজতে এই কথাখিনি আমাৰ সোমাই থাকে বোলে এনেধৰণৰ কথাখিনি আমাক কি কৰিলে দেৱৰ্ষি নাৰদে আজি ব্যাসক উপদেশ দিলে তুমি এনেকৈ এখন শাস্ত্ৰ ৰচনা কৰা যিখন শাস্ত্ৰত ভগৱন্তক কেন্দ্ৰ কৰি লিখিবা আৰু সেই শাস্ত্ৰহে তোমাক এই তোমাৰ মনৰ সন্তুলনৰ পৰা ৰক্ষা পাব